প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 7.3 দিয়া 3 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 2 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা। 3 নম্বৰ প্ৰশ্ন দিছে এটা ত্ৰিভুজ ABCৰ দুই বাহু AB আৰু BC আৰু মধ্যমা AM যথাক্ৰমে আন এটা ত্ৰিভুজ PQR ৰ দুই বাহু PQ আৰু QR আৰু মধ্যমা PN ৰ সমান। দেখুওৱা যে ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQN সৰ্বসম, আকৌ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সৰ্বসম। আমাক এনেকুৱাকৈ দুটা ত্ৰিভুজ দিয়া আছে আৰু এই ত্ৰিভুজটোৰ AB বাহু আৰু PQ বাহু সমান বুলি দিয়া আছে, আকৌ BC বাহু আৰু QR বাহু সমান বুলি দিয়া আছে আৰু AM আৰু PN এই দুটা মধ্যমাও আমাক সমান বুলি দিয়া আছে। ইয়াত AB বাহু, এইডাল বাহু AB আৰু PQ এই দুডাল বাহু সমান, BC আৰু QR এই দুডাল বাহু সমান, আকৌ AC আৰু PR এই দুডাল বাহু সমান। ইয়াত যিহেতু AM মধ্যমা হোৱাৰ কাৰণে BM আৰু CM এই দুটা বাহু সমান হ'ব। ঠিক একেদৰে PN মধ্যমা হোৱাৰ লগে লগে QN আৰু NR এই দুটা বাহু সমান হ'ব। BC বাহু, এইডাল BC বাহু ধৰি লোৱা, ইয়াৰে AM মধ্যমা মানে M টো মধ্যবিন্দু হ'ব। M টো যদি মধ্যবিন্দু হয় BM আৰু CM সমান হ'ব। আমি যদি BC ৰ আধা লওঁ, এইটো BC, ইয়াৰে আধা আমি ক'ব পাৰোঁ BM, BC ৰ আধা আমি BM বুলি ক'ব পাৰোঁ কাৰণ M টো ইয়াৰে মধ্যবিন্দু। হাফ অফ BC ৰ সলনি আমি লিখিব পাৰোঁ BM। ঠিক একেদৰে এইটো QR বাহু, ইয়াৰে N মধ্যবিন্দু, N যদি মধ্যবিন্দু হয় তেতিয়া QN আৰু NR সমান হ'ব। আমি যদি এইটো QR যদি আধা লওঁ, QR ৰ আধা আমি কি ক'ব পাৰোঁ, যিহেতু QN আৰু NR সমান, QR ৰ আধা আমি ক'ব পাৰোঁ QN। হাফ অফ QR ৰ সলনি আমি QN বুলি লিখিব পাৰোঁ। এইখিনি আমি প্ৰথমতে লিখি ল'ম। যিহেতু BC বাহু আৰু QR বাহু সমান, এইটো দিয়াই আছে। এতিয়া আমি হাফ অফ BC যদি লওঁ আৰু হাফ অফ QR যদি লওঁ, হাফ অফ BC সলনি আমি BM লিখিব পাৰোঁ, হাফ অফ QR সলনি আমি QN লিখিব পাৰোঁ। হাফ অফ BC সলনি লিখিম BM আৰু QN। এতিয়া আমি এই দুটা ত্ৰিভুজ সৰ্বসম প্ৰমাণ কৰিব পাৰিম। প্ৰথম প্ৰশ্নটোত আছে ABM, এইটো ABM ত্ৰিভুজ এনেকুৱাকৈ আছে, ABM আৰু এইটো PQN, এইটো PQN ত্ৰিভুজ, এইটো P, এইটো QN। আমাক ইয়াৰে যিকোনো তিনিটা অংশ সমান লাগে। ইয়াৰে AB বাহু আৰু PQ বাহু সমান, এইটো প্ৰশ্নত দিয়া আছে। আকৌ AM আৰু PN এই মধ্যমা দুটাও সমান, দুটা অংশ পালোঁ। আৰু BM আৰু QN এতিয়া আমি প্ৰমাণ কৰিছোঁ BM আৰু QN সমান। ইয়াত BM আৰু QN আমি যিহেতু তিনিটা অংশ সমান পালোঁ, আমি ক'ব পাৰোঁ এই দুটা ত্ৰিভুজ সৰ্বসম। এইটো 1 নম্বৰ সমীকৰণ বুলি দি ল'লোঁ। ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQN, ইয়াতে প্ৰথমতে AB আৰু PQ এই দুটা সমান বুলি লিখোঁ। AB সমান PQ, এইটো দিয়াই আছে। আৰু BM আৰু QN এইটো আমি প্ৰমাণ কৰিছোঁৱে 1 নম্বৰ সমীকৰণত। BM সমান QN, এইটো 1 নম্বৰ সমীকৰণৰ পৰা। ইয়াৰ পিছত আমি লিখিব পাৰোঁ AM আৰু PN সমান, AM সমান PN। এতেকে ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ PQN। এইটো হ'ব বাহু স্বীকাৰ্য মতে, এইটো দিয়াই আছে। এক নম্বৰটো প্ৰমাণিত হ'ল। এতিয়া আমি 2 নম্বৰটো প্ৰমাণ কৰিম। 2 নম্বৰ দিছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR এই দুটা ত্ৰিভুজ আমি সৰ্বসম প্ৰমাণ কৰিব লাগে।
যেহেতু এই দুটা ত্ৰিভুজক আমি সৰ্বসম প্ৰমাণ কৰিলোৱে আমি ক'ব পাৰোঁ কোণ বি আৰু কোণ কিউ সমান কাৰণ এইটো চি পি চি টি ইয়াতে আমি লিখি লওঁ কোণ বি সমান সমান কোণ কিউ এইটো হ'ল চি পি চি টি এইটো আমি 2 নম্বৰটো প্ৰমাণ কৰোঁতে ব্যৱহাৰ কৰিম এইটো 2 নম্বৰ সমীকৰণ এতিয়া 2 নম্বৰটো লৈছোঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ ইয়াতে আমি এ বি আৰু পি কিউ সমান দেখুৱাব পাৰোঁ এই দুটা বাহু দিয়াই আছে সমান বুলি এ বি সমান সমান পি কিউ এইটো দিয়াই আছে ইয়াৰ পিছত আমি ল'ব পাৰোঁ কোণ বি আৰু কোণ কিউ সমান এইটো আমি 2 নম্বৰ সমীকৰণত সমান দেখুৱাইছোৱে কোণ বি সমান সমান কোণ কিউ 2 নম্বৰ সমীকৰণৰ পৰা ইয়াৰ পিছত আমি ল'ব পাৰোঁ বি চি আৰু কিউ আৰ সমান বুলি দিয়াই আছে বি চি সমান সমান কিউ আৰ দিয়া আছে এতেকে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ এইটো হ'ব বাহু কোণ বাহু স্বীকাৰ্য মতে এতিয়া আমাক প্ৰমাণ কৰিছিলে এইটোৱে উত্তৰ এতিয়া 4 নম্বৰ প্ৰশ্ন বি ই আৰু চি এফ এটা ত্ৰিভুজ এ বি চিৰ দুডাল সমান উন্নতি সৰ্বসমতাৰ সমকোণ অতিভুজ বাহুবিধি ব্যৱহাৰ কৰি প্ৰমাণ কৰা যে এ বি চি ডি এটা সমদ্বিবাহু ত্ৰিভুজ আমি এই তথ্যখিনি ব্যৱহাৰ কৰি প্ৰথমতে চিত্ৰটো আঁকি লওঁ তাৰপিছত আমি প্ৰমাণ কৰিম যে এ বি চি ত্ৰিভুজটো সমদ্বিবাহু ধৰা হ'ল এইটো এটা ত্ৰিভুজ এ বি চি আৰু ইয়াতে বি ই আৰু চি এফ সমান উন্নতি বুলি কৈছে আমি ইয়াতে দুডাল উন্নতি আঁকিব লাগিব বি ই এনেকুৱাকৈ বি এ এডাল আঁকিম আৰু চি এফ এইডাল হ'ল উন্নতি বি ই আৰু এইডাল চি এফ যেহেতু এইডাল উন্নতি ইয়াতে 90 ডিগ্ৰী থাকিব এইটো সমকোণ হ'ব এতিয়া আমাক প্ৰমাণ কৰিব দিছে যে এ বি চি এইটো এটা সমদ্বিবাহু ত্ৰিভুজ মানে আমি দেখুৱাব লাগিব এই ত্ৰিভুজৰ দুটা বাহু সমান এ বি আৰু এ চি বাহু যদি আমি সমান দেখুৱাব পাৰোঁ তেতিয়া আমি ক'ব পাৰিম যে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ আমি প্ৰথমতে ত্ৰিভুজ চি বি এফ এইটো ত্ৰিভুজ আৰু বি চি ই এই দুটা ত্ৰিভুজ সৰ্বসম সমান কৰিম ত্ৰিভুজ চি বি এফ আৰু ত্ৰিভুজ বি চি ই এইটো হ'ল ত্ৰিভুজ চি বি এফ এইটো চি এইটো বি আৰু এইটো এফ আৰু এইটো ত্ৰিভুজ বি চি ই এইটো বি এইটো চি আৰু এইটো ই ইয়াৰে এইটো লম্ব যিহেতু এইটো কোণ 90 ডিগ্ৰী এইটো সমকোণ এই দুটা কোণ সমান বুলি আমি ক'ব পাৰোঁ আৰু প্ৰশ্নত দিয়া আছে উন্নতি দুডাল সমান মানে চি এফ আৰু বি ই সমান বুলি প্ৰশ্নত দিয়াই আছে এইটো দুটা অংশ পালোঁ আৰু আমি ইয়াতে চি বি আৰু চি বি দুটা ত্ৰিভুজতে চি বি বাহুডাল আছে এইটো সাধাৰণ বাহু যিহেতু আমি তিনিটা অংশ সমান পালোঁ এইটো হ'ল সমকোণ এইটো হ'ল অতিভুজ আৰু এইটো বাহু সমকোণ অতিভুজ বাহু স্বীকাৰ্য মতে এই দুটা ত্ৰিভুজক আমি সৰ্বসম দেখুৱাব পাৰোঁ প্ৰথমতে আমি লিখিলোঁ কোণ চি এফ বি এইটো কোণ চি এফ বি সমান সমান কোণ বি ই চি কোণ বি ই চি এই দুটা কোণে সমান কাৰণ প্ৰতিটো কোণ 90 ডিগ্ৰী ইয়াৰে পিছত আমি বি চি লিখিব পাৰোঁ এইটো সাধাৰণ বাহু বি চি সমান সমান বি চি ইয়াৰ পিছত আমি লিখিব পাৰোঁ উন্নতি বি ই আৰু চি এফ এই দুটা উন্নতি সমান বুলি প্ৰশ্নত দিয়াই আছে ইয়াতে আমি লিখিব পাৰোঁ উন্নতি চি এফ সমান সমান বি ই এইটো দিয়া আছে এতেকে ত্ৰিভুজ চি বি এফ সৰ্বসম ত্ৰিভুজ বি চি ই এইটো হ'ল সমকোণ অতিভুজ আৰু বাহু স্বীকাৰ্য মতে যেহেতু এই দুটা ত্ৰিভুজ আমি সৰ্বসম প্ৰমাণ কৰিলোঁ এইটো ত্ৰিভুজত আছে কোণ বি চি বি এফ এই ত্ৰিভুজত আছে কোণ বি
ইয়াতে আছে কোণ বি আৰু বি চি এইটো ত্ৰিভুজ আছে কোণ চি আমি লিখিব পাৰোঁ যে কোণ বি আৰু কোণ চি সমান কাৰণ এইটো সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান সেইকাৰণে কোণ বি আৰু কোণ চি সমান হ'ব মানে এইটো হ'ব CPCT এতিয়া আমি লিখিব পাৰোঁ কোণ বি সমান সমান কোণ চি এইটো হ'ল CPCT এতিয়া এইটো হ'ল ABC ত্ৰিভুজ আমাক এই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ দেখুৱাব লাগে মানে দুটা বাহু সমান আমি দেখুৱাব লাগে ইয়াতে আমি এতিয়ালৈকে পালোঁ যে কোণ বি আৰু কোণ চি সমান এই দুটা কোণ আমি সমান পালোঁ কিন্তু আমি আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে সমান কোণৰ বিপৰীত বাহুবোৰ সমান যদি কোণ বি আৰু কোণ চি সমান হয় বাহু AC আৰু বাহু AB এই দুটা বাহু সমান হ'ব কাৰণ আমি আগতে শিকিছোঁ যে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান যেহেতু এই দুটা কোণ সমান আমি লিখিব পাৰোঁ AB আৰু AC বাহু দুডালো সমান এতেকে আমি লিখিব পাৰোঁ AB সমান সমান AC কাৰণটো হ'ল ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান যেহেতু ABC ত্ৰিভুজটোৰ আমি AB আৰু AC বাহু দুডাল সমান পালোঁ সেইকাৰণে আমি ক'ব পাৰোঁ যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ এতেকে আমি লিখিম ABC এটা সমদ্বিবাহু ত্ৰিভুজ এইটোৱে হ'ল উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন ABCD এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB আৰু AC বাহু সমান AP লম্ব BC আঁকি দেখুওৱা যে কোণ B আৰু কোণ C সমান আমাক ইয়াতে ABC এটা সমদ্বিবাহু ত্ৰিভুজ দিছে আৰু AB আৰু AC বাহু দুডাল সমান বুলি কৈছে আৰু AP BC লম্ব এই তথ্যখিনি ব্যৱহাৰ কৰি আমি এটা সমদ্বিবাহু ত্ৰিভুজ আঁকি লওঁ তাৰপিছত আমি প্ৰমাণ কৰিম যে কোণ B আৰু কোণ C সমান ধৰি লওঁ এইটো এটা সমদ্বিবাহু ত্ৰিভুজ ABC আৰু AP লম্ব BC যেহেতু এইটো এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰে AB বাহু আৰু AC বাহু দুডাল সমান আৰু AP BC লম্ব হোৱাৰ লগে লগে এই দুটা কোণ সমান হ'ব এই দুটা কোণ 90 ডিগ্ৰী আৰু আমি প্ৰমাণ কৰিব লাগে যে কোণ B আৰু কোণ C সমান আমি কি কৰিম আমি ত্ৰিভুজ APB এইটো ত্ৰিভুজ ল'ম আৰু APC এই দুটা ত্ৰিভুজ ল'ম এই দুটা ত্ৰিভুজ লৈ আমি সৰ্বসম প্ৰমাণ কৰিম যদি আমি এই দুটা ত্ৰিভুজক সৰ্বসম প্ৰমাণ কৰিব পাৰোঁ আমি ক'ব পাৰিম যে কোণ B আৰু কোণ C সমান এইটো CPCTত হ'ব কোণ B আৰু কোণ C সমান প্ৰথমতে আমি এই দুটা ত্ৰিভুজ লৈ লওঁ ত্ৰিভুজ APB আৰু ত্ৰিভুজ APC এই দুটা ত্ৰিভুজত আমি ক'ব পাৰোঁ যে কোণ APB আৰু কোণ APC এই দুটা কোণ সমান কাৰণ এই প্ৰতিটো কোণে 90 ডিগ্ৰী আমি ইয়াত লিখিব পাৰোঁ কোণ APB সমান সমান কোণ APC কাৰণটো আমি লিখিব পাৰোঁ AP লম্ব BC সেইকাৰণে এই দুটা কোণে 90 ডিগ্ৰী হ'ব ইয়াৰ পিছত আমি AB আৰু AC সমান লিখিব পাৰোঁ এইটো দিয়াই আছে যে বাহু AB আৰু বাহু AC সমান কাৰণ ABC এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ পিছত AP এইটো সাধাৰণ বাহু হ'ব দুটা ত্ৰিভুজতে আছে AP সমান সমান AP এইটো সাধাৰণ বাহু এতেকে আমি ক'ব পাৰোঁ ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ APC এইটো হ'ব সমকোণ অতিভুজ বাহু সমকোণ অতিভুজ বাহু স্বীকাৰ্যৰ মতে এই দুটা ত্ৰিভুজ সৰ্বসম যেহেতু এই দুটা ত্ৰিভুজ আমি সৰ্বসম প্ৰমাণ কৰিলোৱে এতিয়া আমি ক'ব পাৰোঁ কোণ B এইটো ত্ৰিভুজত আছে কোণ B আৰু এইটো ত্ৰিভুজত আছে কোণ C কোণ B আৰু কোণ C সমান কোণ B সমান সমান কোণ C এইটো হ'ল CPCT এইটোৱে প্ৰমাণ কৰিব দিছিলে এইটোৱে উত্তৰ